অসমৰ জাতীয় জীৱনৰ সংৰক্ষণৰ বাবে আমি বহুতো ব্যৱস্থা হাতত ল'ব বিচাৰিছো আৰু এনে কৰিবলৈ যাওঁতে ডিব্ৰুগড় গুৱাহাটী বঙাইগাঁও ধুবুৰী তেজপুৰ যোৰহাট শিলচৰ এই অঞ্চলবিলাকত ইতিমধ্যে মাটি কিনা বা ইতিমধ্যে টাউন অঞ্চলসমূহত যিসকলে বিভিন্ন ব্যৱসায় কৰি আছে তেওঁলোকৰো যাতে ক্ষতি নহয় তাৰ বাবেও আমি ব্যৱস্থা কৰিম উদ্যোগীকৰণৰ কথা আহোঁতে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে মই ভাবো যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম বহুতৰ মনত প্ৰশ্ন এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰইৰ ৰিজাল্ট দিম কিন্তু এডিআৰইৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR sheet এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰতিবেদনখনো মই দাখিল কৰিছো ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনখনলৈ যেতিয়া চকু মেলি চাওঁ বা আমি যদি আৰু এবাৰ দৃষ্টি নিক্ষেপ কৰো এনেকুৱা এটা সময়ৰ আমি উমান পাম যিটো সময়ত অসমৰ ডেকা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত লোকসেৱা আয়োগৰ পৰীক্ষাই হওক প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি আৰু টকা পইচাৰ লেনদেনে দুখীয়া আৰু মধ্যবিত্ত সমাজখনৰ পৰা চৰকাৰী চাকৰিৰ আশা আকাংক্ষা বহু দূৰলৈ লৈ গৈছিল এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে স্যাৰ ৰিজাল্ট কেতিয়া দিব স্যাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব